নাজিৰাৰ কমিউনিটি চেণ্টাৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উজনি অসম মণ্ডল ভিত্তিক সাংগঠনিক সভাখনি সফলতাৰে সম্পন্ন হয়। সন্মিলনীৰ অন্তৰ্গত উজনি অসমৰ শদিয়া, মাৰ্ঘেৰিটা, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, মাজুলী আৰু নাজিৰা মহকুমাৰ শিক্ষক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত সভাপতিত্ব কৰে ত্ৰিদীপ বৰুৱাই। নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ঐতিহ্যত অনুষ্ঠিত সভাত উজনি অসম মণ্ডলৰ অন্তৰ্গত বিদ্যালয়সমূহৰ সকলো পৰ্যায়ৰ বিভিন্ন সমস্যা, ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন সমস্যাসমূহ আলোচনা কৰি ৰাজ্যিক ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰক অৱগত কৰিব বুলি সদৰি কৰে। সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি, প্ৰধান সম্পাদককে ধৰি ভালে কেইজন ৰাজ্যিক বিষয়ববীয়ে অংশগ্ৰহণ কৰে। এই ক্ষেত্ৰত প্ৰথমতে অসমৰ ৰাইজক, অসমৰ বিভিন্ন দল সংগঠনক আমি কৃতজ্ঞতা জনাম, ধন্যবাদ জনাম যে আমি ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে যিখন সংগ্ৰাম কৰিছিলোঁ, এই সংগ্ৰামত সকলো স্তৰৰ জনসাধাৰণে আমাক সমৰ্থন কৰিছিল আৰু যাৰ বাবে ৰাজ্য চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ সিদ্ধান্ত ঘোষণা কৰিছে। ইতিমধ্যে এই পদ সৃষ্টিৰ সকলোখিনি কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল, কিন্তু আমাৰ এই কেইগৰাকীমান সতীৰ্থই, ঠিকাভিত্তিকভাৱে থকা সতীৰ্থই তেওঁলোকে হেডমাষ্টাৰৰ পদ পাবনে নাপায় নিশ্চিত নহৈ আদালতৰ ওচৰ চাপিছে, যাৰ কাৰণে আদালতে বৰ্তমানে এই বিষয়টো স্থগিত কৰি ৰাখিছে আৰু আমি আশা কৰিছোঁ যে গ্ৰীষ্ম বন্ধ খোলাৰ লগে লগে এই বিষয়টো আদালতে নিষ্পত্তি দিব। কাৰণ তেনেধৰণৰ শিক্ষক শিক্ষয়িত্ৰী হয়তো 200-300 আছে, কিন্তু অসমত প্ৰায় 33,000-34,000 প্ৰাথমিক বিদ্যালয় আছে। গতিকে 34,000 বিদ্যালয়ক বঞ্চিত কৰি ৰাখিব নিশ্চিতভাৱে আদালতেও ন্যায় নিদিয়ে। গতিকে আমি আশাবাদী অহা আগষ্ট-ছেপ্টেম্বৰৰ ভিতৰত অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ পাবলৈ আমি সক্ষম হ'ম। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।